এই আমাৰ ইউপিপিএল দলৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰ উন্মোচন আমি উন্মোচন কৰিবলৈ গৈ আছো। আমাৰ মূল লক্ষ্যটো হ'ব সুন্দৰ বড়োলেণ্ড, এটা সমষ্টি 150টা গেৰাণ্টি। সুন্দৰ বড়োলেণ্ড, এটা সমষ্টি 150টা গেৰাণ্টি। যোৱা 2015 চনত আমাৰ ইউপিপিএল দলে বড়োলেণ্ডত শান্তি, সমন্বয়, নিৰাপত্তা আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে বা প্ৰতিশ্ৰুতিৰ যাত্ৰাৰে আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল দলটো গঠন কৰা হৈছিলে। আৰু ইয়াৰ মেইন উদ্দেশ্যটো আছিল বড়োলেণ্ডত বড়ো সমাজত যি ভাতৃঘাতী হত্যাকাণ্ড আৰু জাতীয় জাতীয় সংঘাত, এই বোকাময় ৰাজনীতিক ওপৰাই পেলোৱাতেও সময়ৰ আহ্বান আছিল তেতিয়া, যাৰ ফলত এই সকলোবোৰ ওপৰাই আমি এটা এনেকুৱা সমাজ গঢ়িবলৈ গৈ আছো, যি সমাজখন আমি গুড গভাৰ্নেন্সৰ দ্বাৰাই সকলো জাতি জনগোষ্ঠীক হাঁহি বিৰঙিনী আকৌ আনিবলৈ সক্ষম হয় যেন তেনেকুৱা চেষ্টাৰে আমাৰ ইউপিপিএল দলটো গঠন কৰা হৈছিল। আৰু আজি আমি আগন্তুক 7 মে দিনাখন যি আমাৰ MP ইলেকশ্যন হ'ব, এই MP ইলেকশ্যনৰ নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ এলায়েন্সৰ যি প্ৰাৰ্থী ইউপিপিএল দলৰ সন্মানীয় জয়ন্ত বসুমতাৰী, তেখেতক জয়যুক্ত কৰাবৰ কাৰণে আমাৰ ইউপিপিএল দলে নিৰ্বাচনী ইস্তাহাৰ আজি উন্মোচন কৰিবলৈ গৈ আছে, যাক আমি সুন্দৰ বড়োলেণ্ড, এটা সমষ্টি 150টা গেৰাণ্টি বুলি কোৱা যায়। খাদ্যতে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি 2020 চনৰ 15 ডিচেম্বৰ দিনাখন যেতিয়া সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ ইউপিপিএল চৰকাৰটো গঠন কৰা হ'ল, আমাৰ ভাতৃ দল বিজেপিৰ সহায়ত, আমি এটা কথা সমাজৰ আগত কৈ আহিছিলোঁ, পোনপ্ৰথমে আমি শান্তি স্থাপন কৰিম বুলি। আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। অঞ্চলটোত স্বাধীনতা আৰু জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। প্ৰথমবাৰৰ বাবে পৰিষদত সুশাসন প্ৰতিষ্ঠা কৰিছোঁ, গণতন্ত্ৰ শক্তিশালী কৰিছোঁ আৰু সকলো সম্প্ৰদায়ৰ মাজত এক ঐক্যতা আৰু সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণ আনিবলৈ সক্ষম হৈছোঁ। বড়ো শান্তি চুক্তিৰ 2020 চনৰ 27 জানুৱাৰী আমাৰ যি ক্লজ আছে, এই ক্লজবোৰ আমি অলমষ্ট ইমপ্লিমেণ্টেশ্যন কৰিবলৈ সক্ষম হৈছোঁ। ভূমিহীন ব্যক্তিসকলক আমি ভূমি দিবলৈ সক্ষম হৈছোঁ। যোৱা 17 বছৰত BPF-এ মাত্ৰ 15,000 ফেমিলিকে ভূমিৰ পাট্টা আবণ্টন দিবলৈ সক্ষম হৈছিল, কিন্তু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে 1,14,101 ভূমিহীন ব্যক্তিক আমি ভূমি আবণ্টন দিবলৈ সক্ষম হৈছোঁ। সকলো পৰিয়ালৰ বাবে আৱাস আৰু BTR-ৰ দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। সুৰক্ষিত খোৱা পানী যোগান দিবলৈ আমি সক্ষম হৈছোঁ। গুণগত শিক্ষা আনিবলৈ সক্ষম হৈছোঁ, যাৰ ফলত 3 বছৰৰ ভিতৰত আমাৰ BTR-ৰ চিৰাং জিলাটো, আপুনি চাওক, আগৰ চৰকাৰৰ দিনত চিৰাং জিলাটো অসমৰ সকলো জিলাৰ একেবাৰে তলৰ 1 নম্বৰত আছিল, কিন্তু আমাৰ চৰকাৰ অহাৰ লগে লগে অসমৰ সকলো জিলাৰ ওপৰৰ 1 নম্বৰত আহিবলৈ সক্ষম হৈছে। স্বাস্থ্য আৰু সুস্থতা, ইয়াৰ ওপৰত কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। স্বচ্ছ ভাৰত অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বচ্ছ BTR অভিযান আমি গঢ়িবলৈ সক্ষম হৈছোঁ। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমি আগুৱাই যাব সক্ষম হৈছোঁ। যুৱ বিকাশ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আমি ষ্ট্ৰংলি আগুৱাই নিব পাৰিছোঁ, যাৰ ফলত আমাক আজি কোৱালিটি এডুকেশ্যন দিয়াত স্পৰ্টছে আমাক সহায় কৰিছে। BTR-ৰ কৌশল বিকাশ মিছন, চিট মিছনত আমি ছাকচেছফুল হৈছোঁ। কৃষকৰ কল্যাণৰ কাৰণে আমি কাম কৰিছোঁ। আপোনালোকক ইয়াত এক্সপ্লেনেশ্যনটো সকলো দিয়া আছে, আপোনালোকক আমি এখন এখনকৈ বিতৰণ কৰি দিম।
সেৱা খণ্ড নিযুক্তি সৃষ্টি কৰিছোঁ আন্তঃগাঁথনি উন্নয়ন ঔদ্যোগিক বিকাশ আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ যাৰ ফলত আমাৰ আজি কোকৰাঝাৰ টাউনটো ফিচ চিটি হিচাপেও জনা যায় ক্লিন চিটি হিচাপেও জনা যায় আৰু ভাৰতৰ ভিতৰত যিমানখিনি এৱাৰ্ডি চিটি আছে আমাৰ কোকৰাঝাৰ টাউনো পাবলৈ সক্ষম হৈছে পৰ্যটন বন আৰু পৰিৱেশ সুৰক্ষা বডলেণ্ড সেউজ অভিযান আমি কৰিবলৈ সক্ষম হৈছোঁ সকলো সম্প্ৰদায়ৰ সামগ্ৰিক বিকাশ আমি আকৌ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ শান্তি আৰু সম্প্ৰীতি বজাই ৰখা আৰু বিটিআৰৰ জ্ঞান কলা ভাষা সাহিত্য সংস্কৃতি আৰু ক্ৰীড়া প্ৰচাৰৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ অনুষ্ঠান আমি কৰিবলৈ সক্ষম হৈছোঁ এইখিনি আমি যোৱাবাৰ যিখিনি প্ৰতিশ্ৰুতি দি আহিছিলোঁ 2020 চনৰ 15 ডিচেম্বৰৰ চৰকাৰ কৰাৰ আগত এই প্ৰতিশ্ৰুতি আমি হাতে হাতে সকলো ৰাইজক দিবলৈ সক্ষম হৈছোঁ গতিকে এতিয়া আমাৰ চৰকাৰে 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমি এটা প্ৰতিশ্ৰুতি দিছোঁ যে এটা সমষ্টি 150টা গ্যাৰান্টি যাক আমি সুন্দৰ বড়োলেণ্ড গঢ়াৰ কাৰণে এই 150টা গ্যাৰান্টিটো দিছোঁ সেই গ্যাৰান্টিবোৰ মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ বিটিআৰত সুশাসন দিছ ইজ দ্য নাম্বাৰ 1 আমি সুশাসন কৰিলেহে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম সমন্বয় ঐক্যতা কৰিব পাৰিম তাৰ কাৰণে সুশাসনটো আমাৰ খুব প্ৰয়োজনীয় বড়ো শান্তি চুক্তি 2020 100% আমি কেনেকৈ ৰূপায়ণ কৰিম ইয়াৰ ব্যৱস্থা আমি কৰিছোঁ এইখিনি পাঠ আপোনালোকক আমি অলপ পাছতে দি দিম উচ্চ মানদণ্ডৰ শিক্ষা কেজিৰ পৰা পিজি জ্ঞান চেৰাম বিথাংকিৰ আঁচনিৰ দ্বাৰাই আমি আমাৰ অঞ্চলত থকা প্ৰায় 50,000 শিক্ষাৰ্থীক সমৰ্থন কৰাৰ বাবে আমি পদক্ষেপ লৈছোঁ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে বিশেষ ব্যৱস্থা আমি ইয়াৰ হাতত লৈছোঁ বিটিআৰৰ সকলো সমান সুযোগ দিয়াৰ উদ্দেশ্যেৰে আৰু আমাৰ বিশেষভাৱে সক্ষম ভাই ভনীসকলৰ সুযোগ কৰাৰ বাবে এক বিশেষ বাজেট আবণ্টন চিট আমাৰ পৰৱৰ্তী 5 বছৰত আমি 50,000 যুৱক যুৱতীক তেওঁলোকৰ বিভিন্ন বিভাগত প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছোঁ বিশেষকৈ কৃষি সেৰিকালচাৰ হস্ততা আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰত বড়োলেণ্ডৰ ডিজিটেল সাক্ষৰতা আৰু দক্ষতা অভিযান আমি 2024 চনৰ ভিতৰত তামুলপুৰ মহাবিদ্যালয় কেবিআৰ মহাবিদ্যালয় ওৰাং বেংটল মহাবিদ্যালয় চিৰাং বাক্সা ডিগ্ৰী মহাবিদ্যালয় বাগানপাৰা জমদুৱাৰ মহাবিদ্যালয় কোকৰাঝাৰ 5টা বড়োলেণ্ড ডিজিটেল সাক্ষৰতা আৰু পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰিবলৈ সম্পূৰ্ণ কৰিম এটো আমি ইয়াত ইস্তাহাৰ পত্ৰ দি দিছোঁ স্বাস্থ্য আৰু সুস্বাস্থ্য মিছন ৰোগ নিৰ্মূল বিটিআৰ বড়োলেণ্ড মহিলা অবলীকৰণ অভিযান শিশুসুলভ বিটিআৰৰ অভিযান বড়োলেণ্ড সামুদায়িক পৰামৰ্শ সেৱা কেন্দ্ৰ সখী বড়োলেণ্ড অভিযান কৃষি উন্নয়ন আৰু কৃষক কল্যাণ বিটিআৰত পশুধন কল্যাণ আৰু জীৱিকাৰ প্ৰচাৰ বড়োলেণ্ড গাহৰিৰ মিছন 2.0 বড়োলেণ্ড গাখীৰ অভিযান বড়োলেণ্ড মৌ অভিযান বড়োলেণ্ড গ্ৰাম্য উদ্যোগিক কেন্দ্ৰ বিটিআৰ সমবায় আন্দোলন বড়োলেণ্ড সেৰিকালচাৰ মিছন বড়োলেণ্ড হস্ততাঁত অভিযান মীন পালন মাটি সংৰক্ষণ জলসিঞ্চন জনসম্পদ আৰু জলনীতি বিটিআৰত পৰিবহণ সেৱা আৰু পথ নেটৱৰ্ক পৰ্যটন সুন্দৰ বড়োলেণ্ড প্ৰচাৰ সাংস্কৃতিক পৰিক্ৰমা চিনেমা আৰু থিয়েটাৰ নগৰ উন্নয়ন বিটিআৰৰ উদ্যোগ আৰু MSMৰ বিকাশ মিছন বৈষ্ণৱতী 1.0 আমাৰ অলৰেডি শেষ হৈছে 2.0 আমি আকৌ সমাজৰ আগত বা ৰাইজৰ আগত আনি মাটিৰ সমস্যা সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবৰ কাৰণে আমি হাতত প্ৰচেষ্টা লৈছোঁ BPL পৰিয়ালৰ বাবে আৱাস আৰু সামাজিক সুৰক্ষা স্বচ্ছ ভাৰত অভিযানৰ বিশেষ গুৰুত্ব প্ৰদান কৰি স্বচ্ছ বিটিআৰ অভিযান পৰিৱেশ আৰু অৰণ্য সেউজ বড়োলেণ্ড মিছন ACEM জৰুৰীকালীন সঁহাৰি কাৰ্যসূচী সমাজ কল্যাণ অন্তৰ্ভুক্তি আৰু সুমংগল
কি কয় এইটো অসমীয়াত কি লিখছে? আমি মিডিয়া আৰু যোগাযোগৰ ক্ষেত্ৰত আমি এটা ইয়াত এজেণ্ডা লৈছোঁ। আমি এক সংবাদ মাধ্যম কাৰ্যকৰী নীতি বিকশিত কৰিম য'ত বিটিআৰ তথ্য জ্ঞান আৰু মিডিয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ অধিক গণতান্ত্ৰিকৰণ বাবে নতুন সংবাদ মাধ্যম অন্তৰ্ভুক্ত কৰা হৈছে। আমি সকলো 148ত আছে, আমি সকলো সংবাদ মাধ্যমৰ কৰ্মচাৰীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰি বিটিআৰত স্বতন্ত্ৰ আৰু শক্তিশালী মিডিয়া নেটৱৰ্ক প্ৰচাৰ অব্যাহত ৰাখিম। বিটিআৰ আধাৰিত সাংবাদিকসকলৰ বাবে সাংবাদিক কল্যাণ পুঁজি নামেৰে এক পুঁজি নিৰ্মাণৰ বাবে এক নীতি প্ৰস্তুত কৰা হ'ল। বিটিআৰত পঞ্জীভুক্ত সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্য বীমা কভাৰেজ সম্প্ৰসাৰিত কৰা হ'ব। আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু উন্মোচন কাৰ্যসূচীৰ জৰিয়তে সাংবাদিক আৰু অন্যান্য সংবাদ মাধ্যমৰ কৰ্মচাৰীৰ ক্ষমতা নিৰ্মাণ নিশ্চিত কৰা অব্যাহত ৰাখিম। 150ত আছে, আমি অনুদান উপলব্ধ কৰি সংবাদ মাধ্যমৰ কৰ্মচাৰীৰ স্থানীয় ষ্টাৰ্ট আপবোৰক টন ধৰি উঠাত সহায় প্ৰদান কৰিম। ইংলিছত কি লিখিলে জানে এটা? লাষ্ট নম্বৰত লিখা আছে, will promote and support local startups of media personnel houses by making. এইখিনি আমি 150টা আমি গেৰেণ্টি দিছোঁ। গতিকে সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিছোঁ, ইয়াৰ ভিতৰত যদি কিবা জানিব লগা আছে আপোনালোকে জানিব পাৰে।